নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ অধ্যায় 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা পাঠ্যৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম সম্পদ হিচাপে পানী আহা ছাত্ৰ ছাত্ৰীসকল আমি শিকিবলৈ লওঁ সম্পদ হিচাপে পানী এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা সকলোবোৰ স্থলচৰ জীৱৰ কাৰণে পানী অতি লাগতিয়াল সম্পদ বা পানী অতি প্ৰয়োজনীয় বস্তু সকলোবোৰ স্থলচৰ জীৱ আমাৰ মাটিত যিমান সমূহ জীৱ আছে সকলো জীৱৰ কাৰণে কি জানানে পানী অতি প্ৰয়োজনীয় সম্পদ আৰু পানী যে লাগতিয়াল সম্পদ জলচক্ৰ আৰু মানুহৰ বিভিন্ন কাৰ্যৰ ফলত যে পানী প্ৰদূষণ হৈছে এই বিষয়ে আমি আগৰ শ্ৰেণী আমি নৱম শ্ৰেণীতে ইয়াৰ বিষয়ে পঢ়ি আহিছো হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল এতিয়া সোৱা বিভিন্ন মানুহৰ বিভিন্ন হস্তক্ষেপৰ ফলত কি হৈছে জানানে পানীৰ সহজলভ্যতাৰ পৰিৱৰ্তন হৈছে পানী সহজতে পোৱাটো কি হৈ গৈছে জানানে টান হৈ পৰিছে আৰু পানীৰ অপব্যৱহাৰ হ'ব ধৰিছে পানীৰ যদি এনেদৰে অপব্যৱহাৰ হয় তেনেহলে কি হ'ব জানানে ভৱিষ্যত প্ৰজন্মৰ বাবে কি হ'ব জানা পানী হয়তো শেষ হৈ যাব হেহে আমি প্ৰকৃতিৰ পৰা পোৱা প্ৰাকৃতিক সম্পদ পানী কি কৰিব লাগিব জানানে আমি বিবেচনা সহকাৰে আমি ইয়াৰ কি কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব আমি অপচয় কেতিয়াও কৰিব নালাগিব পানীৰ আমি বিভিন্ন উপায়েৰে সংৰক্ষণ কৰিব লাগিব কি কৰিব লাগিব আমি সংৰক্ষণ কৰিব লাগিব সোৱা ছাত্ৰ ছাত্ৰীসকল সম্পদ হিচাপে পানী দেখিছানে সকলো স্থলচৰ জীৱৰ বাবে পানী অতি কি হয় জানানে প্ৰয়োজনীয় সম্পদ হয় সকলো স্থলজ জীৱৰ বাবে পানী এক মৌলিক প্ৰয়োজন পানী অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে দেহৰ বিপাকীয় কাৰ্য সংঘটিত হৈ থাকিবৰ কাৰণে সুচাৰুৰূপে পৰিঘটনা হৈ থাকিবৰ কাৰণে সুচাৰুৰূপে পৰিচালনা হৈ থাকিবৰ কাৰণে কিহৰ প্ৰয়োজন পানীৰ প্ৰয়োজন সো পানী হৈছে আমাৰ মৌলিক প্ৰয়োজনীয়তা পানীৰ অভাৱৰ অঞ্চলসমূহ তীব্ৰ দৰিদ্ৰ অঞ্চলৰ সৈতে কি হয় জানানে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে যি অঞ্চলত পানীৰ অভাৱ সেই অঞ্চলত কি গঢ় লৈ উঠে দৰিদ্ৰতা গঢ় লৈ উঠে দেখিছানে কিমানে গুৰুতৰ সমস্যা পানীৰ অভাৱ সোৱা মাটিৰ তলত পানীৰ উপলব্ধতা বজাই ৰাখিব নোৱাৰাৰ মূল কাৰণ কি জানানে যে মাটিৰ উপৰি ভাগৰ গছ-গছনিৰ কি হৈ যোৱা জানানে কমি যোৱা মাটিৰ উপৰি ভাগৰ গছ-গছনি কি হৈ যোৱা কমি যোৱা আৰু কি হয় জানানে আৰু এটা কাৰণ কি জানানে কিছুমান শস্যৰ কাৰণে কি প্ৰয়োজন বেছি হয় কিছুমান শস্যৰ কাৰণে পানীৰ অধিক প্ৰয়োজন হয় কি হয় কিছুমান শস্যৰ কাৰণে পানীৰ অধিক প্ৰয়োজন হয় সো গছ-গছনি কমি যোৱা আৰু অধিক পানীৰ প্ৰয়োজন হোৱা শস্যৰ খেতি আৰু আকৌ আমি জানোৱে বিভিন্ন কল কাৰখানা ঔদ্যোগিক ক্ষেত্ৰৰ পৰা কি ওলায় আৱৰ্জনা ওলায় আৰু সেই আৱৰ্জনা গৈ পেলাই ক'ত পৰে জানানে গৈ পেলাই ক'ত পৰে পানীত পৰে গতিকে ইয়াৰ আটাইতকৈ জ্বলন্ত উদাহৰণ হৈছে গংগা নদী যাৰ কাৰণে কি কৰিব লগা হৈছে চৰকাৰে গংগা একচন প্লেন কি কৰিব লগা হৈছে আঁচনি গ্ৰহণ কৰিব লগা হৈছে কাৰণ গংগা নদীৰ পানী কি হ'বলৈ ধৰিছে সম্পূৰ্ণৰূপে প্ৰদূষণ হ'বলৈ ধৰিছে বিভিন্ন কল কাৰখানাৰ পৰা গৈ ৰাসায়নিক পদাৰ্থ পেলনীয়া আৱৰ্জনা হয়নে নহয় বিভিন্ন মৰাশ গেলা পচা জীৱ জন্তু আদি বিভিন্ন সহায়ত কি হ'বলৈ ধৰিছে গংগা নদীৰ পানী প্ৰদূষিত হ'বলৈ ধৰিছে সেইবাবে বিভিন্ন গংগা একচন প্লেন ল'ব লগা হৈছে নৰ্মদা বচাও আন্দোলন ল'ব লগা হৈছে হয়নে নহয় গতিকে এই ধৰণৰ আঁচনিসমূহ কি কৰিব লগা হৈছে গ্ৰহণ কৰিব লগা হৈছে ঔদ্যোগিক ক্ষেত্ৰৰ আৱৰ্জনা আৰু নগৰ অঞ্চলৰ আৱৰ্জনাৰ ফলত হোৱা প্ৰদূষণ দেখিছানে মাটিৰ তলত পানীৰ উপলব্ধতা বজাই ৰাখিব নোৱাৰাৰ মূল কাৰণবিলাক কি মাটিৰ তলত পানীৰ উপলব্ধতা বজাই ৰাখিব নোৱাৰাৰ মূল কাৰণবিলাক হৈছে
মাটিৰ ওপৰৰ গছ-গছনি কি হৈ যোৱা কমি যোৱা প্ৰধান কাৰণ কি মাটিৰ উপৰিভাগৰ গছ-গছনিৰ পৰিমাণ কি হৈ যোৱা কমি যোৱা তাৰ মানে যে বনাঞ্চল ধ্বংস তাৰ মানে কি বনাঞ্চল ধ্বংস আৰু মই আগৰ ক্লাছত কৈছোৱে অতি সোনকালে শেষ হৈ যাব পৰা খুব সোনকালে শেষ হৈ যাব পৰা প্ৰাকৃতিক সম্পদটো কি জানানে প্ৰাকৃতিক সম্পদটো হৈছে বনাঞ্চল খুব সোনকালে শেষ হৈ যাব পাৰে হেহে আমি বনাঞ্চল কি কৰিব লাগে সংৰক্ষণ কৰিব লাগে আৰু কিছুমান শস্যৰ কাৰণে কি হয় জানানে অধিক পানীৰ প্ৰয়োজন হয় তেতিয়াহে হে শস্যবিলাক কি হ'ব জানানে হ'ব আৰু বিভিন্ন ঔদ্যোগিক ক্ষেত্ৰৰ পৰা নিষ্কাশন হোৱা আৱৰ্জনা আৰু নগৰ চহৰৰ পৰা যি আৱৰ্জনা ওলাই হেয়া গৈ পেলাই ক'ত পৰে পানীত পৰে গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই কাৰণ কেইটা মনত ৰাখিবা চোৱা ভাৰতৰ বিভিন্ন ঠাইত মথাউৰি পুখুৰী আৰু নলবোৰ জলসিঞ্চনৰ পদ্ধতি হিচাপে ব্যৱহাৰ কৰা হৈছিল চোৱা এতিয়া আমি শিকিম নদী বান্ধৰ বিষয়ে নদী বান্ধবিলাকনো কিয় নিৰ্মাণ কৰিব লাগে আমি নদী বান্ধবিলাকনো কিহৰ কাৰণে নিৰ্মাণ কৰিব লগা হয় চোৱা বৃহৎ নদী বান্ধে কেৱল জলসিঞ্চনৰ বাবে নহয় বৃহৎ নদী বান্ধে কেৱল জলসিঞ্চনৰ বাবে নহয় কি কৰিব পাৰি জানানে তাৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পাৰি গতিকে নদী বান্ধৰ পৰা যে জলসিঞ্চনে হয় সেইটোৱে নহয় ইয়াৰ পৰা আৰু কি উৎপাদন কৰিব পাৰি বিদ্যুৎ উৎপাদন কৰিব পাৰি দেখিছানে নদী বান্ধৰ পৰা জলসিঞ্চনৰ উপৰিও আমি কি পাব পাৰো বিদ্যুৎৰ উৎপাদন কৰিব পাৰো তোমালোকক ইয়াৰ মই আগৰ ভিডিঅ' সমূহতো কৈছিলো কেনেদৰে নদী বান্ধৰ পৰা কি কৰা হয় জলাশয়ৰ পৰা পানী গুটাই তাৰ পিছত কি কৰা হয় টাৰবাইন ঘূৰোৱা হয় হয়নে নহয় আৰু সেই টাৰবাইন ঘূৰাৰ ফলত কি উৎপন্ন কৰা হয় বিদ্যুৎ উৎপন্ন কৰা হয় চোৱা বিদ্যুৎ উৎপাদনৰ বাবেও পৰ্যাপ্ত পানী জমা হোৱাটো কিহে নিশ্চিত কৰিব পাৰে নদী বান্ধে নিশ্চিত কৰিব পাৰে এই বান্ধসমূহৰ পৰা যোৱা খাল ব্যৱস্থাই বহু দূৰলৈ কি কৰিব পাৰে জানানে বৃহৎ পৰিমাণৰ পানী স্থানান্তৰিত কৰিব পাৰে এই নদী বান্ধবিলাকৰ পৰা কি সৃষ্টি কৰা হয় জানানে খাল বা কেনেল কি সৃষ্টি কৰা হয় ছাত্ৰ-ছাত্ৰীসকল খাল বা কেনেল সৃষ্টি কৰি কি কৰা হয় বহুত দূৰলৈকে পানী কি কৰা হয় পানী দিব পৰা যায় আৰু এনেকুৱা এটা খাল বা কেনেলৰ নাম হৈছে ইন্দিৰা গান্ধী কেনেল কি কেনেল ইন্দিৰা গান্ধী কেনেল যাৰ সহায়ত কি কৰা হয় দূৰ দূৰণিলৈ কিহৰ যোগান ধৰা হয় পানীৰ যোগান ধৰা হয় চোৱা উদাহৰণ হৈছে ইন্দিৰা গান্ধী কেনেল ৰাজস্থানৰ যথেষ্ট অঞ্চললৈ কি কঢ়িয়াই লৈ গৈছে পানী কঢ়িয়াই লৈ গৈছে গতিকে এইটো এটা কি হৈছে এইটো এটা জনসাধাৰণৰ বাবে সুবিধা হৈছে ইন্দিৰা গান্ধী কেনেল ক'ত উপস্থিত ৰাজস্থানত আছে ইন্দিৰা গান্ধী কেনেল ৰাজস্থানৰ যথেষ্ট অঞ্চললৈ কি কৰিবলৈ পাৰিছে পানী কঢ়িয়াই লৈ যাব পাৰিছে দেখিছানে তোমালোকক ধুনীয়া চিত্ৰ এটা দেখুৱা হৈছে ইন্দিৰা গান্ধী কেনেল বা ইন্দিৰা গান্ধী খাল এই খালবিলাক ক'ৰ পৰা সৃষ্টি কৰা হয় যি নদী বান্ধ নিৰ্মাণ কৰা হয় সেই নদী বান্ধৰ পৰা কি সৃষ্টি কৰা হয় খালৰ সৃষ্টি কৰা হয় এবাৰ চোৱা বান্ধৰ সুবিধা মানে নদী বান্ধ এই নদী বান্ধবিলাকৰ সুবিধাবিলাকনো কি এই যে নদী বান্ধবিলাক নিৰ্মাণ কৰা হয় তাৰ সুবিধাবিলাকনো কি চোৱা এটা মথাউৰিৰ পানী কেনেলৰ জৰিয়তে পথাৰত জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰা হয় এই বৃহৎ নদী বান্ধৰ পৰা পানী সংগ্ৰহ কৰি পানী গুটাই কেনেলৰ জৰিয়তে বা খালৰ জৰিয়তে কলৈ পঠিওৱা হয় পানী জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰা হয় তাৰ পিছত চোৱা নদী বান্ধে শস্য পথাৰলৈ বছৰটোৰ ভিতৰতে কি কৰে পানী যোগান নিশ্চিত কৰে এই নদী বান্ধবিলাকে বছৰটোৰ কাৰণে শস্যবিলাকে যাতে পানী পাই থাকে হেতু কি কৰে নিশ্চিত কৰে আৰু কৃষি উৎপাদন বৃদ্ধি কৰাত সহায় কৰে
বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল বৃহৎ নদী বান্ধ নিৰ্মাণৰ সুবিধা বৃহৎ নদী বান্ধ এটাৰ উদাহৰণ হৈছে ৰাজস্থানত থকা ইন্দিৰা গান্ধী কেনেল এই কেনেল বা খালসমূহৰ যোগেদি কি কৰা হয় জানানে বিভিন্ন ঠাইলৈ পানী কঢ়িয়াই লৈ যায় আৰু এই পানীয়ে কি নিশ্চিত কৰে যে গোটেই বছৰটোতে শস্যসমূহে কি পাই থাকিব পানী পাই থাকিব আৰু পানী পাই থাকিব মানে কিহৰ উৎপাদন ভাল হ'ব যি কৃষি শস্য খেতি সমূহৰ কি হ'ব উৎপাদন বৃদ্ধি হ'ব গতিকে এয়া হৈছে নদী বান্ধ নিৰ্মাণৰ সুবিধা এবাৰ চোৱা এটা মথাউৰিৰ পানী উপযুক্ত পৰিশোধনৰ পিছত পাইপলাইনৰ জৰিয়তে চহৰ নগৰৰ ৰাইজক কি কৰা হয় যোগান ধৰা হয় আকৌ এই নদী বান্ধৰ পানী পাইপলাইনৰ যোগেদি কাক যোগান ধৰা হয় চহৰ নগৰৰ ৰাইজ বা জনসাধাৰণক যোগান ধৰা হয় তাৰ পিছত চোৱা বান্ধৰ পৰা ওলাই অহা পানী বিদ্যুৎ উৎপাদনৰ বাবেও ব্যৱহাৰ কৰা হয় দেখিছা প্ৰথম সুবিধা কি পালা প্ৰথম সুবিধা পালা যে এই কেনেলৰ যোগেদি আহা পানী জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰা হয় আৰু দ্বিতীয় সুবিধা কি পালা দ্বিতীয় সুবিধা পালা যে এই যে পানী এই পানীয়ে কি নিশ্চিত কৰে যে বছৰটো গোটেই বছৰ ভাগ শস্যসমূহে কি পাই থাকিব পানী পাই থাকিব তাৰ ফলত কি সুবিধা হ'ব তাৰ ফলত কৃষিৰ উৎপাদন বৃদ্ধি পাব আৰু তৃতীয়টো সুবিধা কি পালা এই কেনেলৰ পৰা পানী পাইপৰ যোগেদি কলৈ লৈ যায় চহৰ নগৰৰ ৰাইজৰ মাজলৈ লৈ যায় আৰু চতুৰ্থ সুবিধা কি পালা যে ইয়াৰ পৰা এই পানীৰ পৰা কি উৎপাদন কৰিব পাৰি এই পানীৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পাৰি গতিকে আমি এইবোৰ কাৰণতে কি নিৰ্মাণ কৰিব লাগে জানানে নদী বান্ধ নিৰ্মাণ কৰিব লাগে এবাৰ আমি চাওঁ নদী বান্ধৰ অসুবিধা দেখিছা প্ৰত্যেক কামৰে সুবিধা যেনেকে আছে তাৰ লগতে কি আছে অসুবিধাও আছে এতিয়া এই বৃহৎ নদী বান্ধসমূহ নিৰ্মাণ কৰাৰ লগে লগে কিছুমান সমস্যা আহি পৰে সমস্যাবিলাক কেনেকুৱা জানানে সামাজিক সমস্যা আৰু অৰ্থনৈতিক সমস্যা আৰু পৰিৱেশগত সমস্যা এই তিনিও ধৰণৰ সমস্যাই কি হৈ পৰে আমাৰ আগত আহি পৰে কাৰণ কি জানানে এই নদী বান্ধ নিৰ্মাণ কৰিব হোৱাৰ লগে লগে কি হয় জানানে এক শ্ৰেণীৰ মানুহক কি কৰিব লগা হয় স্থানান্তৰ কৰিব লগা হয় আৰু সাধাৰণতে এই নদী বান্ধসমূহ য'ত নিৰ্মাণ কৰা হয় তাৰ বাসস্থানৰ তাৰ যিসকল মানুহ বাস কৰে সেই মানুহসকল কেনেকুৱা হয় জানানে খুব সাধাৰণ লোক হয় আৰু সাধাৰণতে জনজাতীয় লোক হয় কেনেকুৱা লোক হয় জনজাতীয় লোক হয় তেওঁলোকক যে স্থানান্তৰ কৰে তেওঁলোকে তাৰ হলনি যি ক্ষতিপূৰণ পাব লাগে সেই ক্ষতিপূৰণ তেওঁলোকে যেনেকুৱা হিচাপত পাব লাগে তেনেকুৱা হিচাপত নাপায় হয়তো কিছুমান নদী বান্ধ বহুত দিনৰ আগতে হৈ গৈছে আজিলৈকে তেওঁলোকে সেই শ্ৰেণীৰ মানুহসকলে সেই ক্ষতিপূৰণ পোৱা নাই তাৰ মানে তেওঁলোকে যেনেকুৱা সুবিধা পাব লাগিছিল তেনেকুৱা সুবিধা দিব পৰা হোৱা নাই আৰু এটা সমস্যা আহি কি পৰে জানানে এই যে বৃহৎ নদী বান্ধ নিৰ্মাণ কৰা হয় তাৰ কাৰণে কি হয় জানানে বহুত পৰিমাণৰ অৰ্থৰ আৱশ্যক হয় কিহৰ প্ৰয়োজন হয় বহুত পৰিমাণৰ অৰ্থ আৰু এই যে অৰ্থ প্ৰয়োজন হয় এই গোটেই অৰ্থখিনি কি হয় জানানে পাব্লিক মানি কি হয় পাব্লিক মানি মানে কি জানানে জনসাধাৰণৰ অৰ্থ মানে ৰাজহুৱা অৰ্থ বুজি পাইছানে ছাত্ৰ ছাত্ৰীসকল ৰাজহুৱা অৰ্থ গতিকে যি হিচাপে জনসাধাৰণে লাভ কৰিব লাগিছিলে সেই হিচাপে কিন্তু জনসাধাৰণে সুবিধাসমূহ নাপায় আকৌ এই বৃহৎ নদী বান্ধ নিৰ্মাণ কৰিব লগা হোৱাৰ লগে লগে কি হয় জানানে এক অৰণ্য অঞ্চল কি হয় ধ্বংস হয় কি হয় অৰণ্য অঞ্চল ধ্বংস হয় আৰু অৰণ্য অঞ্চল ধ্বংস হোৱা মানে কি তালৈ কি আহিব কি ভাবুকি আহি পৰিব তাৰ কি নষ্ট হ'ব জানানে তাৰ জৈৱ বৈচিত্ৰতা নষ্ট হ'ব কি হ'ব জৈৱ বৈচিত্ৰতা বিনষ্ট হ'ব আৰু জৈৱ বৈচিত্ৰতা বিনষ্ট মানে কি জৈৱ বৈচিত্ৰতা বিনষ্ট মানে প্ৰাকৃতিক ভাৰসাম্যহীন হৈ পৰিব যি প্ৰাকৃতিক ভাৰসাম্য পৰিৱেশৰ যি ভাৰসাম্য কি হৈ যাব নাইকিয়া হৈ যাব
দেখিছানে বৃহৎ নদী বান্ধ নিৰ্মাণ কৰাৰ লগে লগে এই তিনিও সমস্যা আমাৰ আগত আহি পৰে কি সমস্যা আহি পৰে সামাজিক সমস্যা আহি পৰে অৰ্থনৈতিক সমস্যা আহি পৰে আৰু পৰিৱেশগত সমস্যা আহি পৰে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল সামাজিক অৰ্থনৈতিক আৰু পৰিস্থিতি তন্ত্ৰৰ সমস্যা আহি পৰে সো সামাজিক সমস্যা নদী বান্ধ নিৰ্মাণৰ ফলত কৃষক আৰু জনজাতীয় লোকক কি কৰা হয় জানানে স্থানান্তৰিত কৰা হয় এই সকল খুব সাধাৰণ লোক তেওঁলোকক কি কৰা হয় স্থানান্তৰিত কৰা হয় তেওঁলোকক যথোপযুক্ত ক্ষতিপূৰণ নাইবা পুনঃ সংস্থাপনৰ পৰা বঞ্চিত হৈ থাকে তেওঁলোকক যি পুনঃ সংস্থাপন দিব লাগে জীৱিকা নিৰ্বাহৰ কাৰণে সেই সংস্থাপন উপযুক্ত পৰিমাণে দিয়া নহয় বহুতো লোক উপযুক্ত ক্ষতিপূৰণৰ পৰা বঞ্চিত হৈ যায় অৰ্থনৈতিক সমস্যা বৃহৎ নদী বান্ধ নিৰ্মাণত যথেষ্ট অৰ্থৰ আৱশ্যক আৰু এই গোটেই অৰ্থখিনি কি হয় জানানে ৰাজহুৱা অৰ্থ পাব্লিক মানি সো উপযুক্ত লাভ নোহোৱাত কি হয় জনসাধাৰণৰ অৰ্থনৈতিক ক্ষতি হয় জনসাধাৰণে উপযুক্ত লাভৰ সুবিধা লাভ কৰিব নোৱাৰে দেখিছা ছাত্ৰ ছাত্ৰীসকল বৃহৎ নদী বান্ধ নিৰ্মাণৰ সমস্যাসমূহ সো পৰিৱেশৰ সমস্যা ই কি কৰে বনাঞ্চল ধ্বংস কৰে কাৰণ বৃহৎ নদী বান্ধসমূহ নিৰ্মাণ কৰিব লগা হোৱাৰ লগে লগে এক অৰণ্য অঞ্চলবিলাক কি কৰিব লগা হয় ধ্বংস কৰিব লগা হয় আৰু জৈৱ বৈচিত্ৰ্যৰ জীৱনলৈ কি আহে ভাবুকি আহি পৰে ফলত পৰিস্থিতি তন্ত্ৰৰ কি হ'বলৈ ধৰে বিনাশ হ'বলৈ ধৰে এতিয়া চোৱা গংগা নদীৰ ওপৰত কি বান্ধ নিৰ্মাণ কৰা হৈছে জানানে তেহৰাই বান্ধ ঠিক তেনেদৰে নৰ্মদা নদীৰ ওপৰত কি বান্ধ নিৰ্মাণ কৰা হৈছে সৰোবৰ বান্ধ সো গংগা নদীৰ ওপৰত তেহৰাই বান্ধ আৰু নৰ্মদা নদীৰ ওপৰত সৰোবৰ বান্ধৰ উচ্চতা বৃদ্ধিক লৈ নৰ্মদা আন্দোলন বচাওকৰ কি কৰা হৈছে প্ৰতিবাদ কৰা হৈছে সেই কাৰণে যে তোমালোকে নিশ্চয় শুনা বান্ধ নিৰ্মাণ কৰিব লৈছে যদি চৰকাৰে হক কোনোবাই কৰবাত কৰিব লগা হৈছে তেতিয়া কি হৈ যায় জানানে খুব আন্দোলন হয় কাৰণ এই নদী বান্ধবোৰ নিৰ্মাণ হোৱাৰ লগে লগে কি হয় এক শ্ৰেণীৰ মানুহৰ মাজলৈ কি নামি আহে এক শ্ৰেণীৰ মানুহৰ মাজলৈ জীৱনৰ শংকা নামি আহে সেই কাৰণে বহুতে গৈ প্ৰটেষ্ট কৰে তাত হয়নে নহয় ধৰ্ণা দিয়ে যে এই নদী বান্ধসমূহ কি হ'ব নোৱাৰিব নদী বান্ধসমূহ তাত গঠন কৰিব নোৱাৰিব এই সমস্যাসমূহৰ কাৰণে এই আন্দোলনসমূহ গঢ়ি উঠে সো এবাৰ আমি পঢ়িম পানী সঞ্চয়ন জলবিভাজিকা ব্যৱস্থাপনাই জৈৱভৰ উৎপাদন বৃদ্ধিৰ বাবে বৈজ্ঞানিকভাৱে মাটি আৰু পানী সংৰক্ষণৰ ওপৰত কি কৰে জানানে গুৰুত্ব আৰোপ কৰে যি জলবিভাজিকা ব্যৱস্থাপনা মনত ৰাখিবা এইটো ছাত্ৰ ছাত্ৰীসকল জলবিভাজিকা ব্যৱস্থাপনাই জৈৱভৰৰ উৎপাদন বৃদ্ধিৰ বাবে জৈৱভৰ যি বায়োমাছ আছিল হয়নে নহয় জৈৱভৰ উৎপাদন বৃদ্ধিৰ বাবে বৈজ্ঞানিকগতভাৱে কি কৰে মাটি আৰু পানী এই দুয়োটাই সংৰক্ষণৰ ওপৰত কি কৰে গুৰুত্ব প্ৰদান কৰে লক্ষ্য হৈছে ভূমি আৰু পানীৰ প্ৰাথমিক সম্পদ বিকাশ কৰা ব্যৱহাৰৰ বাবে উদ্ভিদ আৰু প্ৰাণীৰ গৌণ সম্পদ এনেদৰে উৎপাদন কৰা যাতে পৰিৱেশগত ভাৰসাম্যহীনতাৰ সৃষ্টি নহয় দেখিছা মাটি আৰু পানীৰ সংৰক্ষণ এনেদৰে বৃদ্ধি কৰা যাতে তাৰ পৰা কি হ'ব নোৱাৰে জানানে পৰিৱেশৰ ভাৰসাম্য বিনাশ হ'ব নোৱাৰে আৰু এয়া কি পদ্ধতি পানী সঞ্চয়ৰ পদ্ধতি সো জলবিভাজিকা ব্যৱস্থাপনাই জলভাগ সম্পদৰ উৎপাদন আৰু আয় বৃদ্ধি কৰাই নহয় খৰাং আৰু বানপানীও কি কৰে জানানে লাঘৱ কৰে এই জলবিভাজিকা ব্যৱস্থাপনাই যে অকল মাটি আৰু পানীৰ সংৰক্ষণে কৰে তেনে নহয় কি কৰে জলভাগ সম্পদৰ উৎপাদন আৰু আয় বৃদ্ধি কৰাই নহয় খৰাং যি খৰাং সৃষ্টি হয় খৰাং কেতিয়া হয় বহুদিন ধৰি বৰষুণ নহলে খৰাং সৃষ্টি হয় খৰাং আকৌ যেতিয়া অত্যাধিক মাত্ৰাত বৰষুণ হয় তেতিয়া কি সৃষ্টি হয় বানপানীৰ সৃষ্টি হয় গতিকে এই খৰাং আৰু বানপানী দুইটাকে কি কৰিবলৈ লয় জানানে দুইটাকে নিয়ন্ত্ৰণ কৰিবলৈ লয় সম্প্ৰদায়সমূহে তেওঁলোকৰ মাটিত পৰি যোৱা প্ৰতিটো পানীৰ টোপাল ধৰি ৰাখিবলৈ থলুৱা পানী সঞ্চয় পদ্ধতি ব্যৱহাৰ কৰিছে আৰু সৰু সৰু গাঁত আৰু হ্ৰদ খান্দিছিলে দেখিছা এইবোৰ হৈছে পুৰণি কালত কি কৰা পদ্ধতি অৱলম্বন কৰা
পদ্ধতি যাতে এটোপাল পানীও কি হ'ব নোৱাৰে জানানে অপচয় হ'ব নোৱাৰে সৰু সৰু মাটিৰ বান্ধ নিৰ্মাণ কৰিছিল বালি আৰু চূণশিলৰ জলাশয় নিৰ্মাণ কৰিছিল দেখিছানে সৰু সৰু মাটিৰ বান্ধ নিৰ্মাণ কৰিছিলে তাতে কি সঞ্চয় কৰিব পানী সঞ্চয় কৰিব আৰু চোৱা বালি আৰু চূণশিলৰ জলাশয় নিৰ্মাণ কৰিছিল সাদৰ ওপৰত পানী সংগ্ৰহ কৰা ইউনিট স্থাপন কৰিছিল দেখিছা ঘৰৰ চালত আহি যি পানী পৰে সেই পানী যাতে কোনোবা এঠাইত ধুনিয়াকে সংৰক্ষণ কৰি ৰাখিব পাৰি তাৰো ব্যৱস্থা কৰিছিল দেখিছা ঘৰৰ মুধচত ঘৰৰ চালত অহা পানীখিনিও কি কৰিছিল তেওঁলোকে সংৰক্ষণ কৰিছিল চোৱা ইয়াৰ ফলত ভূগৰ্ভস্থ পানীৰ স্তৰ পুনৰ বৃদ্ধি হয় দেখিছা যি ভূগৰ্ভস্থ পানীৰ স্তৰ যি আমাৰ গ্ৰাউণ্ড ৱাটাৰ আছে সেই লেভেলটো সেই স্তৰটো কি হ'বলৈ ধৰে বৃদ্ধি পাবলৈ ধৰে আৰু নদীয়েও আনকি নদীয়েও দেখিছানে নদীবিলাকেও পুনৰ জীৱন লাভ কৰে দেখিছা এই পদ্ধতিসমূহ অৱলম্বন কৰাৰ ফলত কি হ'বলৈ ধৰিছে ভূগৰ্ভৰ পানীৰ স্তৰ বৃদ্ধি পাবলৈ ধৰিছে আৰু ভূগৰ্ভৰ পানীৰ স্তৰ যেতিয়া বৃদ্ধি পাব তেতিয়াহে আমি ধুনিয়াকৈ কি পাই থাকিম পানী পাই থাকিম আৰু ভূগৰ্ভৰ পানীৰ স্তৰ বৃদ্ধি হোৱাৰ লগতে আৰু কি হয় নদীসমূহেও কি লাভ কৰে পুনৰ জীৱন লাভ কৰে দেখিছা নদীসমূহ কি হৈ উঠে পুনৰুজ্জীৱিত হৈ উঠে এই পদ্ধতিসমূহ অৱলম্বন কৰাৰ ফলত এতিয়া আমি চাও আহা কেনেকুৱা ধৰণৰ পদ্ধতি এই নামসমূহ আৰু কোন কোন দেশসমূহত কেনেকুৱা পদ্ধতি অৱলম্বন কৰা হৈছিল ইয়াৰে এটা উল্লেখযোগ্য পদ্ধতি হৈছে ৰাজস্থানৰ খাদিনছ আৰু নাদিছ দেখিছা পানী সঞ্চয় কৰা পদ্ধতি মহাৰাষ্ট্ৰৰ বান্ধাৰাছ আৰু তালছ দেখিছা মধ্যপ্ৰদেশ আৰু ইউপিৰ বান্দিছ আৰু হিমাচল প্ৰদেশৰ কুলো দেখিছা বিভিন্ন পদ্ধতি আছে জন্মু অঞ্চলৰ কান্দি দেখিছা এটা এটাকে আমি চাই যাও চোৱা ৰাজস্থানৰ খাদিনছ আৰু নাদিছ তোমালোকে নামবিলাক মনত ৰাখিবা পানী সংগ্ৰহৰ বিভিন্ন প্ৰাচীন পদ্ধতি দেখিছানে ইমান ধুনীয়া পদ্ধতি পানী সংগ্ৰহৰ বিভিন্ন প্ৰাচীন পদ্ধতি মানে পুৰণি কালৰ পদ্ধতি ৰাজস্থানৰ খাদিনছ আৰু নাদিছ আৰু চোৱা মহাৰাষ্ট্ৰৰ বান্ধাৰাছ আৰু তালছ মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ হৈছে বান্দিছ এহাৰ আৰু পাইনছ হৈছে বিহাৰ চোৱা বিহাৰ আৰু হিমাচল প্ৰদেশৰ কুল যি কোৱা তোমালোকে জন্মু অঞ্চলৰ কান্দি তামিলনাডুৰ এৰিছ কেৰালাৰ হৈছে হাৰেংগামছ আৰু কৰ্ণাটকৰ হৈছে কাট্টাছ এইবোৰ হৈছে বিভিন্ন প্ৰাচীন পদ্ধতি পানী সঞ্চয় কৰি ৰখা এতিয়া এই হিমাচল প্ৰদেশৰ যি পদ্ধতি KULS যেটো হিমাচল প্ৰদেশৰ কুল বুলি কোৱা হয় কেনেদৰে কৰিছিল আমি পদ্ধতিটো চাও আহা 400 বছৰ আগৰ পৰাই হিমাচল প্ৰদেশত স্থানীয় জলসিঞ্চন পদ্ধতি দেখিছা কুল ব্যৱহৃত হৈ আছে পাহাৰীয়া তেওঁলোকে কি কৰিছিল পাহাৰীয়া নদীৰ পৰা বৈ অহা পানী ভাগ কৃত্ৰিমভাৱে খন্দা কিছুমান নলাই দি বুৱাই লৈ গৈ পাহাৰৰ নামনি অঞ্চলৰ গাঁওবোৰত বিতৰণ কৰিছিল দেখিছা হিমাচল প্ৰদেশত কি কৰিছিল কেনেকুৱা 400 বছৰৰ আগৰ পৰাই ভাবা ছাত্ৰ-ছাত্ৰীসকল 400 বছৰৰ আগৰ পৰাই পাহাৰীয়া নদীৰ পৰা বৈ অহা পানী তেওঁলোকে কেনেদৰে সংগ্ৰহ কৰি ৰাখিছিল সঞ্চয় কৰি ৰাখিছিল কিছুমান কৃত্ৰিম জলাশয় বান্ধিছিল চোৱা কিছুমান নলাই দি বুৱাই লৈ গৈ পাহাৰৰ নামনি অঞ্চলৰ গাঁওবিলাকত কি কৰিছিল বিতৰণ কৰিছিল তাৰ পিছত চোৱা এই কুলবোৰৰ ব্যৱস্থাপনাৰ ওপৰত গাঁওবাসীৰ মাজত এটা কি আছিল সাধাৰণ চুক্তি আছিল আৰু আমোদজনকভাৱে খেতিৰ দিনত প্ৰথমে কুলহৰ পৰা আটাইতকৈ দূৰত অৱস্থিত গাঁওবাসীয়ে কুলহৰ পানী ব্যৱহাৰ কৰিছিল দেখিছা এই কুলবোৰৰ ব্যৱস্থাপনাত গাঁওবাসীৰ মাজত এটা কি আছিল সাধাৰণ চুক্তি আছিল যাতে নিয়াৰিকৈ এই কাম সম্পন্ন হৈ থাকিব পাৰে আৰু তাৰে পানী গৈ পেলাই প্ৰথমে কি কৰিছিল দূৰৰ মানুহখিনিক যোগান ধৰিছিল পাছতহে ক্ৰমান্বয়ে উচ্চতাত থকা গাঁওবাসীয়ে ব্যৱহাৰ কৰিব পাৰিছিল দেখিছা পাছতহে ক্ৰমান্বয়ে উচ্চতাত থকা গাঁওবাসীয়ে কি কৰিব পাৰিছিল ব্যৱহাৰ কৰিব পাৰিছিল মাত্ৰ 2জন বা 3জন মানুহে এই কুল ব্যৱস্থাপনাৰ দায়িত্ব লৈছিল
আৰু দুজন বা তিনিজন মানুহে দায়িত্ব লৈ এই গোটেই ব্যৱস্থাপনাটো সুন্দৰভাৱে চলি আছিল আৰু তেখেতসকলক গাঁওবাসীয়ে কি কৰিছিল জানা দৰমহা দিছিল দৰমহাটো দিবই লাগিব হয় নে নহয় জলসিঞ্চনৰ উপৰিও কুলহৰ পানী চেকি মাটিলৈ খান্দি পঠাই দিছিল দেখিছানে আকৌ কুলহৰ পানী চেকি কলৈ পঠাই দিছিল মাটিলৈ খান্দি পঠাই দিছিল এই কুলহৰ ব্যৱস্থা জলসিঞ্চন বিভাগৰ হাতত দায়িত্ব অৰ্পণ কৰাৰ পাছত ই লুপ্তপ্ৰায় হ'ল দেখিছানে যেতিয়া জলসিঞ্চন বিভাগৰ ওপৰত এই কুলহৰ দায়িত্ব অৰ্পণ কৰা হ'ল তেতিয়া লাহে লাহে ই কি হৈ থাকিল লাহে লাহে নাইকিয়াহে হৈ থাকিল দেখিছা আৰু আগৰ দৰে সৌহাৰ্যপূৰ্ণভাৱে পানীৰ বিতৰণ ব্যৱস্থা নোহোৱা হ'ল দেখিছানে কিমান দুখ লগা কথা যি প্ৰক্ৰিয়া ইমান সুন্দৰভাৱে চলি আছিল জল বিভাগৰ হাতত দায়িত্ব অৰ্পণ কৰাৰ পিছত কি হৈ গ'ল হি লুপ্তপ্ৰায় হৈ গ'ল মানে হি নাইকিয়াহে হৈ থাকিল যি এক হিমাচল প্ৰদেশৰ পুৰণি পানী সঞ্চয় পদ্ধতি আছিল এবাৰ চোৱা পানী সংগ্ৰহ ব্যৱস্থাৰ সুবিধা পানী সংগ্ৰহ ব্যৱস্থাৰ সুবিধাসমূহনো কেনেকুৱা পানী সংগ্ৰহ কৰা ব্যৱস্থাসমূহৰ সুবিধাবিলাক কি জানানে এই যে চেক ডাম্পছ বিলাক তৈয়াৰ কৰি যে কি কৰা হয় পানী সংগ্ৰহ কৰা হয় এই বিভিন্ন চেক ডাম্প বিলাকত পানী সংগ্ৰহ কৰি থলে কি নহয় জানানে তাতে কোনো ধৰণৰ মহে কি কৰিব নোৱাৰে প্ৰজনন ঘটাব নোৱাৰে আৰু সেই পানী কি নহয় জানানে বাষ্পীভৱন নহয় বাষ্পীভৱন মানে কি পানী ভাপ হৈ ওপৰলৈ উৰি যোৱা সেই পানী কি হৈ নাযায় কমি নাযায় তাত কি কৰিব নোৱাৰে মহে প্ৰজনন ঘটাব নোৱাৰে তাৰ ফলত সেই পানীখিনি কি হ'ব নোৱাৰে প্ৰদূষিত হ'ব নোৱাৰে দেখিছা ছাত্ৰ ছাত্ৰীসকল গতিকে চোৱা পানীৰ কি নহয় বাষ্পীভৱন নহয় খুব পুনৰচাৰ্জ কৰি গছ-গছনিৰ বাবে কি কৰিব পাৰি আৰ্দ্ৰতা প্ৰদান কৰিব পাৰি আৰ্দ্ৰতা মানে কি বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ দেখিছা মহৰ প্ৰজনন স্থানৰ ব্যৱস্থা নকৰে তাত মহে কোনো ধৰণৰ কণী পাৰিব নোৱাৰে মানে প্ৰজনন ঘটাব নোৱাৰে মানে মহৰ বংশ বৃদ্ধি হ'ব নোৱাৰে সো ভূগৰ্ভস্থ পানী মানুহ আৰু পশুৰ আৱৰ্জনা প্ৰদূষণৰ পৰা কি কৰা হয় ৰক্ষা কৰা হয় দেখিছা এই যে বিভিন্ন ডেম সমূহ তৈয়াৰ কৰা হয় তাতে কি নহয় পানীৰ বাষ্পীভৱন নহয় আৰু সেই পানী কি নহয় প্ৰদূষণ নহয় এবাৰ চোৱা ষ্টকহোম জল বঁটা দেখিছা ইয়াতে এজন ব্যক্তিৰ চিত্ৰ তোমালোকৰ আগত দেখুৱা হৈছে তেওঁ হৈছে ডক্টৰ ৰাজেন্দ্ৰ সিং চোৱা ডক্টৰ ৰাজেন্দ্ৰ সিঙৰ দুটা দশকৰ প্ৰচেষ্টাত ৰাজস্থানত পানী সংগ্ৰহৰ বাবে ৮৬০০ জহাত আৰু অন্যান্য গঠন নিৰ্মাণ কৰা হৈছে আৰু ৰাজ্যৰ ভিতৰতে ১০০০খন গাঁৱলৈ পানী ঘূৰাই অনা হৈছিল দেখিছানে ১০০০খন গাঁৱলৈ ২০১৫ চনত তেওঁ ষ্টকহোম জল বঁটা কি কৰে প্ৰদান কৰে কাক প্ৰদান কৰে ডক্টৰ ৰাজেন্দ্ৰ সিঙক দেখিছা তেখেতে কিহৰ বাবে কাম কৰিছিলে তেখেতে প্ৰাকৃতিক সম্পদ ৰক্ষা কৰাৰ কাম কৰিছিল যাৰ ফলত তেওঁ কি বঁটা লাভ কৰে ষ্টকহোম জল বঁটা লাভ কৰে কিমান চনত লাভ কৰে ২০১৫ চনত লাভ কৰে দেখিছা তেওঁৰ চিত্ৰখন তোমালোকে খুব ভালদৰে চাই লোৱা দেখিছা তেতিয়াহে তোমালোকে আকৌ আগলৈ তেনেকুৱা কাম কৰিব পাৰিবা হয় নে নহয় ছাত্ৰ ছাত্ৰীসকল চোৱা এবাৰ চোৱা পানীৰ প্ৰদূষণ কেনেদৰে হয় পানীৰ প্ৰদূষণ বিভিন্ন উপায়েৰে সংঘটিত হ'ব পাৰে আৰু তোমালোকে পানীৰ প্ৰদূষণ কেনেদৰে সংঘটিত হয় মই কোৱাৰ লগে লগে হয়তো তোমালোকৰ মনলৈ বিভিন্ন কাৰণ আহি পৰিছে যে এনেকুৱা কাৰণত পানীৰ কি হ'বলৈ ধৰিছে প্ৰদূষণ হ'বলৈ ধৰিছে সো পানীৰ প্ৰদূষণৰ কাৰণ হ'ল অপৰিশোধিত নলা নৰ্দমা আৰু ঔদ্যোগিক আৱৰ্জনা ইয়াত পেলোৱাৰ ফল কল কাৰখানা উদ্যোগৰ পৰা যি পেষ্টিসাইড সমূহ যি কেমিকেল পদাৰ্থ ৰাসায়নিক পদাৰ্থ ওলাই থাকে সেই সমূহৰ ফলত কি হয় সেই সমূহৰ ফলত পানী প্ৰদূষণ হয় আৰু কৃষি ক্ষেত্ৰত ব্যৱহাৰ কৰা বিভিন্ন পেষ্টিসাইড বিলাক বিভিন্ন ৰাসায়নিক সাৰ বিলাক অত্যাধিক ব্যৱহাৰ কৰাৰ ফলত আকৌ বৰষুণৰ ফলত যেতিয়া সেই সাৰসমূহ গৈ পেলাই ক'ত পৰে গৈ নদীত পৰে তাৰ ফলত কি প্ৰদূষণ হয় পানীৰ প্ৰদূষণ হয় সো নদীৰ পানীৰ প্ৰদূষণ সাধাৰণতে দুটা কাৰকৰ পৰা পোৱা যায়
নদীৰ পানীত কলিফৰ্ম ব্যাক্টেৰিয়াৰ উপস্থিতি নদীৰ পানীত যদি কলিফৰ্ম ব্যাক্টেৰিয়াৰ উপস্থিতি প্ৰমাণ হয় তেনেহলে আমি জানিব লাগিব যে সেই পানীৰ কি হৈছে জানানে প্ৰদূষণ হৈছে এটা উল্লেখযোগ্য কলিফৰ্ম ব্যাক্টেৰিয়া হৈছে ই যেটো বিভিন্ন ৰিসাৰ্চ পৰীক্ষা নিৰীক্ষাৰ বাবে কি ব্যৱহাৰ কৰা হয় ই কলাৰ ওপৰত পৰীক্ষা চৰ্চা কৰি থকা হয় গতিকে পানীত এই যে কলিফৰ্ম ব্যাক্টেৰিয়াৰ উপস্থিতি হয় এই কলিফৰ্ম ব্যাক্টেৰিয়াৰ উপস্থিতিয়ে প্ৰমাণ কৰে যে সেই পানীত কি কিহৰ পৰিমাণ বৃদ্ধি হৈছে সেই পানীত বিষাক্ত অনুজীৱৰ পৰিমাণ বৃদ্ধি হৈছে কাৰণ নদীৰ পানীসমূহত গৈ পেলাই কি পৰেগে জানানে বিভিন্ন ৰাসায়নিক পদাৰ্থ বিভিন্ন আৱৰ্জনা গৈ পৰেগে গৈ পেলাই সেই আৱৰ্জনাসমূহ কি হয় নদীৰ পানীত গৈ পেলাই কি হয় একিউমুলেট হয় একেলগ হৈ পেলাই তাত থকা সৰু সৰু উদ্ভিদ জন্তুসমূহক কি কৰে জানানে সিহঁতক মৃত্যুৰ পথলৈ নিয়ে আৰু বিভিন্ন উপায়েৰে গৈ সেই প্ৰদূষণ আহি কত পৰেহি জানানে মানৱ জীৱনৰ মাজলৈ আহি পৰে ফলত কি সৃষ্টি হয় বিভিন্ন বেমাৰৰ সৃষ্টি হয় কলেৰা হ'ব পাৰে টাইফয়েড হ'ব পাৰে জস্মা হ'ব পাৰে আদি বিভিন্ন ৰোগ সৃষ্টিকাৰী বীজাণুৰ কি হ'বলৈ ধৰে বৃদ্ধি হ'বলৈ ধৰে সো নদীৰ পানীৰ pH নিৰ্ণয় আমি দুটা কাৰকৰ পৰা জানিব পাৰো যে সেই পানী কি হৈছে প্ৰদূষণ হৈছে এক নম্বৰ কাৰণটো হৈছে পানীত উপস্থিত যদি প্ৰমাণ হয় যে সেই পানীত কি ব্যাক্টেৰিয়া আছে কলিফৰ্ম ব্যাক্টেৰিয়া আছে আৰু দুই নম্বৰ কাৰকটো হৈছে নদীৰ পানীৰ pH জুখিলে নদীৰ পানীৰ যদি আমি pH জুখো তাৰ পৰা আমি কি গম পাব পাৰো যে নদীৰ পানীৰ প্ৰদূষণ হৈছে সো কলিফৰ্ম হৈছে মানুহৰ অন্ত্ৰত পোৱা ব্যাক্টেৰিয়াৰ এটা গোট মানুহৰ বৃহদান্ত্ৰত পোৱা এটা ব্যাক্টেৰিয়াৰ গোট হৈছে কলিফৰ্ম যাৰ পানীত উপস্থিতিয়ে ৰোগ সৃষ্টিকাৰী অনুজীৱৰ দ্বাৰা দূষিত হোৱাৰ ইংগিত দিয়ে দেখিছা এতিয়া চোৱা তোমালোকৰ আগত এখন চিত্ৰ দাঙি ধৰা হৈছে যে বিভিন্ন দেশত বিভিন্ন 2007 আৰু 2011 চনত যি পানীত উপস্থিত কলিফৰ্ম ব্যাক্টেৰিয়াৰ যি প্ৰমাণ পোৱা গৈছিল সেই বিষয়ে এখন দিয়া হৈছে দেখিছা এই চিত্ৰখন তোমালোকৰ কিতাপতো ধুনিয়াকে দিয়া হৈছে দেখিছা এটা গ্ৰাফৰ সহায়ত দেখুৱা হৈছে এইবাৰ আমি চাও গংগাৰ প্ৰদূষণ গংগা নদীৰ প্ৰদূষণৰ ফলত 1985 চনতে 1985 চনতে কি আঁচনি গ্ৰহণ কৰিব লগা হৈছিল গংগা একচন প্ল্যান গ্ৰহণ কৰিব লগা হৈছিল কাৰণ গংগাৰ পানী ইমানে প্ৰদূষিত হৈ গৈছিল যাৰ ফলত এই আঁচনিখন চৰকাৰে গ্ৰহণ কৰিব লগা হৈছিল সো গংগাই হিমালয়ৰ গংগোত্ৰীৰ পৰা বংগ উপসাগৰ গংগাৰ সাগৰলৈকে 2500 কিলোমিটাৰ অধিক গতিৰে গতি কৰে ইয়াক নলালৈ ৰূপান্তৰিত কৰিছে কোন কেইখন দেশে জানানে উত্তৰ প্ৰদেশ পশ্চিম বংগ বিহাৰ আদিৰ চহৰ নগৰ বুৰে দেখিছা এই দেশসমূহৰ চহৰ নগৰবোৰে গোটেই নগৰৰ নলা নৰ্দমাৰ যি আৱৰ্জনা যি অলাগতিয়াল পেলনীয়া যি আৱৰ্জনা গোটেই সমূহ কলৈ ঠেলি দিছে গংগা নদীলৈ ঠেলি দিছে যাৰ ফলত কি হৈছে গংগা নদীৰ পানী প্ৰদূষণ হৈছে বহুলাংখে অপৰিশুদ্ধ নলা নৰ্দমা প্ৰতিদিনে কি কৰে জানানে গংগাত পেলাই দিয়ে মানুহৰ অন্যান্য কাম যেনে গা ধোৱা কাপোৰ ধোৱা ছাই বা মৃতদেহ দাহ কৰা ভস্ম প্ৰক্ষেপ কৰাৰ ফলত হোৱা প্ৰদূষণ বিভিন্ন ৰাসায়নিক পদাৰ্থ কেমিকেল পদাৰ্থ ঔদ্যোগিক আৱৰ্জনা চহৰ নগৰ আৱৰ্জনাটো আছে তাৰ উপৰিও মানুহৰ গা ধোৱা লেতেৰা কাপোৰ ধোৱা মল মূত্ৰ বিভিন্ন জীৱ-জন্তুৰ মল মূত্ৰ মৃতদেহ বা ছাইৰ ভস্ম প্ৰক্ষেপ কৰা এই সকলোবোৰৰ সহায়ত কি হ'বলৈ ধৰিছে গংগা নদীৰ প্ৰদূষণ হ'বলৈ ধৰিছে উদ্যোগসমূহৰ পৰা নিৰ্গত ৰাসায়নিক বৰ্জিত পদাৰ্থ আৰু আৱৰ্জনাৰ দ্বাৰা গংগা নদীৰ প্ৰদূষণ বৃদ্ধি আৰু বহুতো মাছৰ মৃত্যু নদীৰ পানী প্ৰদূষণ হোৱাৰ লগে লগে তাত থকা যিসমূহ জীৱ সেই জীৱসমূহ কলৈ গুচি যায় সেই জীৱসমূহ মৃত্যুৰ মুখলৈ গুচি যায় তাৰ মানে তাতে কি বিনষ্ট হয় তাতে পৰিবেশ তন্ত্ৰ বিনষ্ট হয় সো গংগা কাৰ্য পৰিকল্পনা মানে মই যি গংগা একচন প্ল্যান বুলি কৈছো 1985 চনত এই বহু কোটি টকীয়া প্ৰকল্পৰ সৃষ্টি হৈছিল কাৰণ গংগাৰ পানী অতিকৈ প্ৰদূষিত হৈছিল খুব বেছি প্ৰদূষিত হৈছিল
নমামি গংগা কাৰ্যসূচী হৈছে 2014 চনত গ্ৰহণ কৰা আঁচনি যি নমামি একশ্যন প্লেন গংগা একশ্যন প্লেন জুন মাহত কেন্দ্ৰীয় চৰকাৰে ফ্লেগশ্বিপ কাৰ্যসূচী হিচাপে অনুমোদন জনোৱা এক সংহত সংৰক্ষণ অভিযান 1985 চনত গংগা একশ্যন প্লেন লবলগীয়া হৈছিল তাৰ পিছত আকৌ 2014 চনত নমামি গংগা আঁচনি গ্ৰহণ কৰিব লগা হৈছে আকৌ 2016 চনতো কি কৰিব লগা হৈছে গংগা নদী পানীৰ প্ৰদূষণ বন্ধ কৰিবৰ কাৰণে আঁচনি গ্ৰহণ কৰিব লগা হৈছে স্বচ্ছ গংগাৰ বাবে ৰাষ্ট্ৰীয় অভিযান হৈছে 2016 চনৰ অক্টোবৰ মাহত স্থাপন কৰা কাৰ্যকৰীকৰণ শাখা তাৰ মানে চোৱা চিন্তা কৰা ছাত্ৰ-ছাত্ৰীসকল গংগা নদীৰ পানী কেনেদৰে প্ৰদূষিত হৈছে দেখিছা গংগা নদীৰ পানী ভয়াৱহভাৱে প্ৰদূষিত হ'বলৈ ধৰিছে এতিয়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মোক এটা কি দিব লাগিব পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন হৈছে তলৰ কোনটো কাৰণে ভূগৰ্ভৰ পানীৰ স্তৰ অৱনমিত নহয় তাপীয় প্ৰকল্প বনাঞ্চল ধ্বংসকৰণ প্ৰচুৰ পৰিমাণে পানী গ্ৰহণ কৰা উদ্ভিদ পুনৰ বনানীকৰণ কোনটোৰ কাৰণে ভূগৰ্ভৰ পানীৰ স্তৰ অৱনমিত নহয় উত্তৰটো কি হ'ব উত্তৰটো হ'ব পুনৰ বনানীকৰণ কৰিলে কি হয় পুনৰ বনানীকৰণ কৰিলে ভূগৰ্ভৰ পানীৰ স্তৰ কি হ'ব বৃদ্ধি পাব মোৰ দ্বিতীয় প্ৰশ্ন বৃহৎ নদী বান্ধ গঠনৰ বিৰোধিতা কৰাৰ কাৰণ হ'ল সামাজিক অৰ্থনৈতিক পৰিস্থিতিক ওপৰৰ গোটেই কেইটা উত্তৰটো কি হ'ব ছাত্ৰ-ছাত্ৰীসকল উত্তৰটো হ'ব ওপৰৰ গোটেই কেইটা মোৰ তৃতীয় প্ৰশ্ন পানীত ডেছ বেক্টেৰিয়াৰ উপস্থিতিয়ে পানী প্ৰদূষণৰ উমান দিয়ে পানীত কি বেক্টেৰিয়াৰ উপস্থিতিয়ে পানীত কলিফৰ্ম বেক্টেৰিয়াৰ উপস্থিতিয়ে পানীত কলিফৰ্ম নামৰ বেক্টেৰিয়াৰ উপস্থিতিয়ে কি প্ৰমাণ দিয়ে যে সেই পানী কি হৈছে প্ৰদূষিত হৈছে গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিকিলো সম্পদ হিচাপে পানীৰ বিষয়ে পানী অতি লাগতিয়াল সম্পদ পানীৰ অবিহনে জীৱৰ জীৱন সম্ভৱ নহয় সেয়ে আমি কি কৰিব লাগে পানী সদায় সংৰক্ষণ কৰি চলিব লাগে আজিলৈ আশা কৰো ঘৰত সদায় ৰেগুলাৰ প্ৰেক্টিছ কৰি আছা ধন্যবাদ